সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সৎসাহিব দৰ্শকসকল, নিচা এটা এনে বিষ যিয়ে কেৱল এজন ব্যক্তিকেই নহয়, এটা সম্পূৰ্ণ পৰিয়ালক ধ্বংসৰ পথলৈ ঠেলি দিয়ে। আপুনি বা আপোনাৰ ঘৰৰ কোনো সদস্য নিচাৰ প্ৰতি আসক্ত নেকি? বাৰে বাৰে চেষ্টা কৰিও নিচা এৰিব পৰা নাই নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক লৈ গৈছোঁ ধুবুৰী জিলাৰ নিবাসী বিমল দাসৰ ওচৰলৈ, যিজন আগতে নিচাৰ প্ৰতি গভীৰভাৱে আসক্ত আছিল। নিচাই তেওঁৰ জীৱনত অশান্তি, কষ্ট আৰু পৰিয়ালত অশুভ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। পৰম্পৰাগত ভক্তি কৰাৰ পিছতো তেওঁ এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পৰা নাছিল। কিন্তু এদিন ইউটিউবত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনাৰ পিছত তেওঁৰ জীৱনত আহিল এক নতুন পৰিৱৰ্তন। সত্য জ্ঞান বুজি যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে, তাৰপিছত তেওঁ নিচাৰ প্ৰতি থকা সকলো আসক্তি শেষ হৈ গ'ল। আহক শুনো বিমল দাসৰ নিজৰ মুখেৰে কেনেদৰে সত্য ভক্তিয়ে তেওঁৰ জীৱনক নিচামুক্ত কৰি তুলিলে। নমস্কাৰ ছাৰ। নমস্কাৰ সৎসাহেব। ছাৰ, আপুনি কোন ঠাইৰ পৰা আহিছে? মই মোৰ গাঁও ছাত্ৰশাল আগমনী ধুবুৰী জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? এইটো 31 ছেপ্টেম্বৰ 2023 মই নাম দীক্ষা লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ৰামপালজী মহাৰাজৰ নাম দীক্ষাৰ আগতে আমিতো যেনেকুৱা চলি থকা পুৰণি যিটো আমাৰ ঘৰত চলি আছিল পূৰ্বপুৰুষবিলাকৰ, সেই নিয়মতে আমি শিৱ পূজা, দুৰ্গা পূজা এইবিলাক কৰি আছিলোঁ। শিৱ পূজা, দুৰ্গা পূজা, লক্ষী পূজা, সৰস্বতী পূজা এইবিলাক কণ্টিনিউ চলি থাকে। আৰু হনুমান ব্ৰত, মংগলবাৰ দিনা হনুমান ব্ৰত কেতিয়াবা কৰি থাকোঁ আমি, এইবিলাকৰ ব্ৰত কৰি থাকোঁ। আৰু আছে পূজা এনেতো বহুত কৰি থাকোঁ আমি। লক্ষ্মী পূজা, তাৰপিছত গণেশ পূজা, গুৰু ধাৰণ কৰিছিলোঁ। গুৰু ধাৰণ লৈ পেলাইও আমি এইবিলাক কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি গুৰু ধাৰণ কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এদিন চাইছিলোঁ ইউটিউবত চাইছিলোঁ বোলে, আৰে এনেকুৱা আমাৰ মাজত বোলে এনেকুৱা ভগৱান আছে, ভগৱান ইমান শিৱক পূজা সেইটোৱে বোলে ভগৱান, দুৰ্গাক পূজা সেইটোৱে ভগৱান, যাকে যিটো দেৱতাকে পূজা সেইটোৱে বোলে ভগৱান। তো এইখিনি ইমানবিলাক ভগৱান নহয়। তো এদিন মোবাইলত মই ইউটিউবৰ চাই পেলাই এনেকুৱা সৎসংগ আছিল ৰামপালজী মহাৰাজৰ। তো সেইবিলাক দেখি পেলাই মই কওঁ, এইটোৱে ঠিক আছে। শাস্ত্ৰ একদম দেখুৱাই পেলাই কৈ আছে, বেদ খুলি পেলাই, গীতা খুলি পেলাই, এইবিলাক পূৰা দেখুৱাই বিভিন্ন ধৰণৰ ধৰ্ম কিতাপ গ্ৰন্থবিলাক দেখুৱাই পেলাই কৰি আছিল। তেতিয়া মই কওঁ, এইটো ঠিক আছে, এইটোৱে ভাল হ'ব যেন পাইছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আপুনি যেতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা আপুনি তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণাগত হ'লে। আপুনি সেই মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তেখেতে শাস্ত্ৰ খুলি পেলাই কৈছে, পৰমেশ্বৰ এজনে। আমি এইখিনি দেখিলোঁ, কথাটো সঁচা। আমাৰ নিচিনা আমি য'ত পূজা বিভিন্ন ধৰণৰ পৰমেশ্বৰক মানি আছোঁ, কিন্তু সেইটো নহয়। আমি শাস্ত্ৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ তাৰমানে। তো এইখিনি জানিবলৈ পালোঁ। তাৰপিছত সেইমতে আমি কওঁ বোলে তেতিয়া দীক্ষা ল'ব লাগিব, সেইকাৰণে মই লৈ গৈছিলোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক ভক্তি কৰিবলৈ কয়? পৰম ঈশ্বৰ, গভীৰ পৰমেশ্বৰ, যিটো সবৰে মালিক, সবৰে লোকত আহি পেলাই ধাৰণ পোষণ কৰে, আৰু সবৰে মালিক সেই গভীৰ ভগৱান। ছাৰ, আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কবিৰ পৰমাত্মাক ভক্তি কৰিব কয়, কিন্তু আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা, বিষ্ণু, মহেশকে আদি কৰি বিভিন্ন দেৱ দেৱতাক ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে কবি দেৱে পৰমাত্মা হয়?
কবিৰদেৱে বহুত কাম কৰিছিল। তেখেতে মৰা মানুহকো জীয়াই তুলিছিল। সেইটো সন্ত ৰামপালজী মহাৰাজে আমাক দেখুৱাইছে, একদম পূৰা বেদ পুৰাণ আৰু গুৰু গ্ৰন্থ চাবৰ সেইটোতো দেখুৱাইছে। আৰু তেখেতে আয়ুও এক্সটেনশ্যন কৰিব পাৰে, এনেকুৱাও উদাহৰণ আছে। এনেকুৱা মানুহৰ ডাঙৰ ডাঙৰ কেঞ্চাৰ এইবিলাক ৰোগ হৈ আছে, চকুৰ বেমাৰ হৈ আছে, অন্ধ মানে দেখিব নোৱাৰে ঠিকমতে, তো সেইবিলাকো বিনা অপাৰেশ্যনে তেখেতে ঠিক কৰি আছে তেখেতৰ শৰণত আহিলে। সেইবিলাক একদম পূৰা আমি বাইবেলত দেখিছোঁ, কোৰাণ শ্বৰীফত এইবিলাক এটা এটাকৈ দেখুৱাইছে আমাৰ গুৰুদেৱে সন্ত ৰামপালজী মহাৰাজে, আৰু গুৰু গ্ৰন্থ চাহাবতো দেখুৱাইছে এইবিলাক। এই বুলি আমি সেইকাৰণে তেখেতক আমি ভগৱান বুলি মানো। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ অনুভৱ যেতিয়া আমি শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগো ভাল হৈ যায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? মই দীক্ষা গ্ৰহণ কৰাৰ পিছত চবতকৈ মোৰ বেছি লাভ হৈছে, মই আগত নেশা কৰিছিলোঁ বহুত। কিমান বছৰ ধৰি কৰিছিল ছাৰ? মোৰ একদম পূৰা 12 বছৰমান ধৰি নেশা কৰিছিলোঁ। দাৰু খাইছিলোঁ, বিড়ি খাইছিলোঁ, চিগাৰেট এইবিলাক পূৰা চলিছিল মোৰ। তো এইবিলাক একদম এতিয়া বন্ধ হৈছে। নাম লোৱাৰ পিছত চবতকৈ বেছি লাভ মোৰ এইটো হৈছে। আৰু এতিয়া আগত টেনশ্যনো আছিল মনৰ ভিতৰত, তেতিয়া মনৰ ভিতৰত এটা দৃঢ় বিশ্বাসো আহিছে। এতিয়া একদম টেনশ্যন ফ্ৰী হৈ পেলাই ঘূৰি থাকোঁ। ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি নিচা সেৱন কৰাৰ দৰে বদ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম হৈছে, আপুনি নিজে অনুভৱ দাঙি ধৰিলে? নাই, এইটো আমাৰ গুৰুদেৱৰে এইটো পাৱাৰ, এইটো তেখেতে মন্ত্ৰ দিছে। বছ আমি এইখিনি মাথোন জপহে কৰিছোঁ, এইখিনি আমি অনুসৰণ কৰিছিলোঁ। তো সেই অনুসৰণ কৰা মতে বছ অট'মেটিক এইটো এৰি গ'ল। ময়ো নিজে নিজে আচৰিত হৈছোঁ যে দাৰু খোৱা মানুহ ইমান সোনকালেতো নাযায়। তো এতিয়া আপুনি সেই নিচা সেৱন নকৰে? এতিয়া চব ছুটি গ'ল এতিয়া, আৰু টেনশ্যন ফ্ৰী হৈ পেলাই শাৰীৰিক সুখো আছে। শাৰীৰিক কোনো ৰোগ ব্যাধি এতিয়াও ডিষ্টাৰ্ব দিয়া নাই, আৰামত চলি আছোঁ। আৰু ইয়াৰ উপৰিও ছাৰ, আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? পাৰিবাৰিকৰ ভিতৰত, ঘৰৰ ভিতৰতো কাজিয়া লাগি আছিল। ঘৈণীয়েকৰ লগতো লাগি থাকে, কেতিয়াবা ছোৱালী পুত্ৰী সিহঁতৰ লগতো কাজিয়া লাগি থাকে। এতিয়া ঠিক হৈ গ'ল, এতিয়া ভালদৰে এতিয়া আহি গ'ল। ময়ো লাইনত আহিছোঁ, ময়ো এতিয়া কাজিয়া ইমান নকৰোঁ, ঠিক হৈ গ'ল। এতিয়া ঘৰৰ লগতো ঠিক হৈছে এতিয়া। ছাৰ, যিহেতু আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপুনি পূৰ্বতে নিচা সেৱন কৰিছিলে, সেই নিচা বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি পৰিত্যাগ কৰিব পাৰিলে, আৰু লগতে আপুনি মানসিকভাৱে যি অশান্তিত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, লগতে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা আছিলে তাৰ পৰা আপুনি সমাধান পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই ৰিকুৱেষ্ট কৰোঁ, প্ৰাৰ্থনা জনাইছোঁ যে মই যিমান লাভ পাইছোঁ, পূৰা নিচামুক্ত হৈ গ'লোঁ এই নামৰ পৰা, প্লাছ পাৰিবাৰিক সুখো লাভ পাইছোঁ, কাজিয়াৰ পৰা এতিয়া ঠিক ঠাক হৈছে। তো মই সিহঁতক প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকেও আহি পেলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ পেলাই আপোনালোকৰ জীৱন সফল কৰক। আৰু যদিহে তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি আধুনিক যুগত এতিয়া মোবাইল আছে, টিভি ঘৰে ঘৰে আছে, মোবাইলো সকলৰ ওচৰতে আছে। মোবাইলত সৎসংগ আহিয়ে থাকে, বা সন্ত ৰামপালজী বুলি টাইপ কৰিলে ইউটিউবত হওক, ফেচবুকতে হওক আহি যাব। আৰু আজিকালি টিভিতো আহে, বহু চেনেলত আহে, সাধনা আস্থা চেনেল, টিভিতে সৎসংগবিলাক আহি থাকে।
এই সৎসংগৰ তলতে নাম্বাৰ স্ক্ৰল হৈ থাকে। তো এইবিলাকৰ নাম্বাৰ লৈ পেলাই ফোন কৰিলে যোগাযোগ কৰি পেলাই কৈ দিব যে আপোনাৰ ওচৰত যিটো নামদান চেণ্টাৰ কোনটো হ'ব, তাৰ পৰা আমি গম পাই যাম আৰু নাম লৈ পেলাই নিশুল্ক নাম ল'ব পাৰি সেইমতে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। প্ৰথমতেতো এইটো প্ৰসংগ ক্লিয়াৰ কৰোঁ যে যেনেকৈ এতিয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কালে কৈ আছিলে, আৰু এই কাল কোন? তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজনীয় পিতৃ। আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 তেওঁ কি কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ জন্ম আৰু মৃত্যু অলৌকিক। তেওঁৰ কৰ্ম অলৌকিক কেনেকৈ? যেনেকৈ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি প্ৰেতৰ দৰে গীতাৰ জ্ঞান কৈ দিলে। এতিয়ালৈকেতো এইটোৱেই কৈ আহিছিলোঁ যে শ্ৰীকৃষ্ণই গীতা কৈছে, শ্ৰীকৃষ্ণই কৈছিলে, কিন্তু কালেহে। শ্ৰীকৃষ্ণইতো নাজানে গীতাত তেওঁ কি কৈছিলে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 এয়া স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, এই বুদ্ধিহীন মনুষ্য যি সন্মুখত থিয় হৈ আছে আজি, এওঁলোকে এইটো ভাবি আছে চাগে যে মই শ্ৰীকৃষ্ণ হওঁ। ইহঁতে মই অব্যক্তক ব্যক্তিম আপনম মনন্তে এবুধা। মই অব্যক্ত মানে গুপ্ত থাকোঁ। মই যোগ মায়াৰে লুকাই থাকোঁ, কেতিয়াও কাৰো সন্মুখত নাহোঁ। কিন্তু শ্ৰীকৃষ্ণটো সন্মুখত আছিলে। শ্ৰীকৃষ্ণই যদি এই বচন কৈছিলে তেন্তে তেওঁতো সন্মুখতে আছিলে। গতিকে তেওঁ কৈছিলে যে এইটো মোৰ প্ৰতিজ্ঞা, অটল প্ৰতিজ্ঞা। হয়তো বেয়া, কিন্তু এয়াই মোৰ অটল প্ৰতিজ্ঞা, অবিনাশী প্ৰতিজ্ঞা। মই কেতিয়াও কাৰো সন্মুখলৈ নাহোঁ। গতিকে ই কি কৰি থাকিলে আপোনালোকক যেনেকৈ বহুবাৰ দেখুৱাইছোঁ, শ্ৰী শিৱ পুৰাণৰ ভিতৰত, শিৱ মহাপুৰাণৰ ভিতৰত, ৰুদ্ৰ সংহিতাৰ ভিতৰত আছে। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এই কথাত যুদ্ধ লাগি গ'ল। ব্ৰহ্মাদেৱে কৈছে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আৰু আপোনাৰো উৎপত্তি মোৰ পৰাই হৈছে, বিষ্ণুদেৱক কৈ আছে। আৰু বিষ্ণুদেৱে কৈছে যে আপুনি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছে, মই সকলোৰে সমগ্ৰ সৃষ্টিৰ ৰচয়িতা মই হয়, মই তোমাৰ পিতা হৈ তুমি মোৰ পুত্ৰ। ব্ৰহ্মাদেৱে কৈ আছে বিষ্ণুদেৱক যে তুমি মোৰ পুত্ৰ। এতিয়া এওঁলোকৰ এই ভ্ৰম কেনেকৈ হ'ল? এওঁলোকৰ এই ভ্ৰম এনেদৰেই হ'ল যেনে ধৰক ঋষিসকলে সমাধিস্থ হোৱাৰ চেষ্টা কৰিছিল, আৰু কালেতো প্ৰতিজ্ঞা কৰি থৈছে যে মই নিজৰ অৰিজিনেল ৰূপত কেতিয়াও দেখা নিদিওঁ, কাকো দৰ্শন নিদিওঁ। গতিকে ই কি কৰে, যেনে ধৰক ঋষি মহৰ্ষিসকল সমাধিস্থ হোৱাত সেই সমাধিস্থ অৱস্থাত কাৰোবাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিয়ে। তেতিয়া সেই ঋষিজনে সকলো ফালে গুণগান কৰি দিয়ে যে ব্ৰহ্মাদেৱেই সকলোৰে মালিক, তেওঁ নিজক লুকুৱাই ৰাখিছে, তেওঁ জগতৰ পিতা, মই সমাধিস্থ অৱস্থাত তেওঁৰ দৰ্শন কৰিছোঁ। এই কথাত ব্ৰহ্মাদেৱ ফুলি গ'ল 10-20 জন 50 জনে এনেকৈ কোৱাত, আৰু কাৰোবাক বিষ্ণুদেৱৰ ৰূপত দৰ্শন দিয়ে। তেতিয়া সি ক'লে যে বিষ্ণুদেৱী পূৰ্ণ পৰমাত্মা, মই সমাধিস্থ অৱস্থাত তেওঁ দৰ্শন কৰিছোঁ, তেওঁ নিজক লুকুৱাই ৰাখিছে, তেওঁ জগতৰ মালিক, জগতৰ ৰচয়িতা, তেওঁ সমৰ্থবান হয়। তাৰ পৰা বিষ্ণুদেৱৰ ভ্ৰম হ'ল যে ময়েই ৰচয়িতা হয়, সকলোৱে মোকেই কৈ আছে। কাৰোবাক শংকৰ ভগৱানৰ ৰূপত দৰ্শন দি দিয়ে সমাধিস্থ অৱস্থাত, ভিতৰত অন্তঃকৰণত। তেতিয়া তেওঁ কৈ দিয়ে যে শংকৰ ভগৱান যিজন বহি আছে তমগুণী, তেওঁৱেই সৰ্বশক্তিমান, তেওঁ কালজয়ী, মৃত্যুঞ্জয়ী, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। গতিকে ইয়াতেই ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ ভ্ৰম হৈ গ'ল। তেতিয়া তেওঁলোকৰ যুদ্ধ হ'ল। তেতিয়া সি মাজত এডাল পিলাৰ থিয় কৰাই দিলে, এনেকৈ যুদ্ধ সমাপ্ত কৰাই দিলে। তেতিয়া কাল আহিল নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি। সি নিজৰ বাস্তৱিক ৰূপত নাহে। ইয়াৰ বাস্তৱিক ৰূপ কি হয়, যি শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান দিয়াৰ সময়ত যুদ্ধৰ ক্ষেত্ৰত যি দেখুৱাইছিলে, সি 1000 শিৰধাৰী সহস্ৰ বাহুৰ
ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কেৱল 4খন বাহুহে বনাব পাৰে আৰু দুৰ্গাই কেৱল 8খন বাহু বনাব পাৰে। ইয়াতকৈ বেছি নাই। আৰু ই 1000খন বাহু, 10খন বাহু, 4খন আৰু 2খনো বনাব পাৰে। গতিকে ই এনেকৈ নিজৰ বাস্তৱিক ৰূপ, তাৰ 1000খন বাহু থকা সেয়া কাল ৰূপ হয়, এয়াই তাৰ বাস্তৱিক ৰূপ। সেই বাস্তৱিক ৰূপত ই কেতিয়াও কাকো দৰ্শন নিদিয়ে, ই প্ৰতিজ্ঞা কৰি থৈছে। গতিকে ইয়াৰে এটা প্ৰমাণ দেখুৱাওঁ শ্ৰী বিষ্ণু পুৰাণৰ ভিতৰত যে এবাৰ ৰাক্ষস আৰু দেৱতাৰ মাজত যুদ্ধ হৈ গ'ল। দেৱতাসকল যুদ্ধত হাৰি গ'ল আৰু ৰাক্ষসসকল জয়ী হ'ল। দেৱতাসকল পলাই গৈ সাগৰৰ পাৰত তপস্যা কৰিব ধৰিলে যে হে ভগৱান, হে সচিদানন্দ, হে সৰ্বশক্তিমান, সেই শেষ সজ্জাত বিৰাজমান হোৱাজন যেতিয়া সাধনা স্তুতি কৰিব ধৰিলে, তেতিয়া বিষ্ণুৰূপ ধৰি এই কাল আহিল আৰু সি সিহঁতক ক'লে যে তোমালোকৰ মনত যিবোৰ আছে, তোমালোকৰ মনত যি দুখ আছে, সেয়া মই জানিলোঁ আৰু মই এনেকুৱা কৰিম। মই পঢ়ি শুনাই আছোঁ, তেতিয়াহে ভালদৰে বুজি পাব। এয়া চাব শ্ৰী বিষ্ণু পুৰাণ, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অনুবাদক কোন হয়? অনুবাদক শ্ৰী মুনিলাল গুপ্ত। শ্ৰী মুনিলাল গুপ্ত। আৰু এইখন ক'ৰ পৰা প্ৰকাশিত, ক'ৰ পৰা ছপা হৈছে? ইয়াৰ প্ৰকাশক এবং মুদ্ৰক গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া ইয়াৰ ফোন আৰু ফেক্স নম্বৰ। এয়া হৈছে 4ৰ্থ অংশ আৰু এয়া 233 নম্বৰ পৃষ্ঠা। আমি ইয়াত পঢ়িম। পুৰঞ্জয়ৰো এয়া আন এটা নাম। পুৰঞ্জয়ৰো এটা আন এটা নাম হ'ল। ইয়াত লিখিছে যে পূৰ্বকালত ত্ৰেতা যুগত এবাৰ অতি ভীষণ দেৱ আৰু অসুৰৰ সংগ্ৰাম হ'ল। দেৱতা আৰু ৰাক্ষসসকলৰ মাজত যুদ্ধ হ'ল। সেই সময়ত মহাবলৱান দৈত্যগণৰ পৰা পৰাজিত হ'ল। দেৱতাসকলে ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে। তেতিয়া আদি অন্ত শূন্য অশেষ জগতৰ প্ৰতিপালক নাৰায়ণে দেৱতাসকলৰ পৰা প্ৰসন্ন হৈ ক'লে, আপোনালোকৰ মনত যিবোৰ দুখ আছে সেয়া মই জানিলোঁ। তাৰ বিষয়ে এই কথা শুনক। ৰাজৰ্ষি চচাদৰ যিজন পুৰঞ্জয় নামৰ পুত্ৰ আছে, সেই ক্ষত্ৰিয় শ্ৰেষ্ঠৰ শৰীৰত মই অংশ মাত্ৰ অৱতীৰ্ণ হৈ মানে কিছু সময়ৰ বাবে তাত প্ৰৱেশ কৰিম। এই পুৰঞ্জয় শৰীৰত এইটো কৰি মই সেই সকলোবোৰ দৈত্যৰ নাশ কৰিম। তোমালোকে পুৰঞ্জয়ক দৈত্যসকলৰ বধ কৰিবলৈ তৈয়াৰ কৰোৱা। এতিয়া ই কয় মোৰ কৰ্ম অলৌকিক। এই কৰ্ম কিয় অলৌকিক? যে পুৰঞ্জয়ৰ ভিতৰত সোমাই পুৰঞ্জয়ক প্ৰস্তুত কৰিলে দেৱতা আৰু অসুৰসকল সন্মুখী হ'ল যুদ্ধৰ বাবে, আৰু এই কালে পুৰঞ্জয়ৰ শৰীৰত প্ৰৱেশ কৰিলে আৰু ৰাক্ষসসকলক মাৰি পেলালে। এতিয়া আৰু দেখুৱাওঁ 243 নম্বৰ পৃষ্ঠাত। এয়া 4ৰ্থ অংশই চলি আছে শ্ৰী বিষ্ণু পুৰাণৰ 4ৰ্থ অংশই চলি আছে। এয়া অধ্যায় 3 শ্ৰী বিষ্ণু পুৰাণ 242 নম্বৰ পৃষ্ঠা, 3য় অধ্যায়। ইয়াত আছে পূৰ্বকালত ৰসাতলত মৌনেহ নামৰ 6 কোটি গন্ধৰ্ব আছিলে। তেওঁলোকে নাগকুলৰ প্ৰধান ৰত্ন আৰু অধিকাৰ কাঢ়ি লৈছিলে। গন্ধৰ্বৰ পৰাক্ৰমৰ পৰা অপমানিত সেই নাগেশ্বৰসকলে স্তুতি কৰাত সেই স্তুতি শুনি যাৰ বিকশিত কমলসদৃশ চকু খোল খালে, নিদ্ৰাৰ অন্তত জাগি উঠা সেই জলশায়ী ভগৱান সৰ্বদেৱেশ্বৰক প্ৰণাম কৰি তেওঁক নাগগণসকলে ক'লে, ভগৱান, এই গন্ধৰ্বসকলৰ দ্বাৰা উৎপন্ন হোৱা আমাৰ ভয় কিদৰে শান্ত হ'ব? তেতিয়া আদি অন্তহীন
ভগৱান পুৰুষোত্তমে ক'লে, এয়া কাল আহি গ'ল বিষ্ণু ৰূপ ধাৰণ কৰি যুৱৰাশ্বৰ পুত্ৰ মানধাতাৰ যিজন পুৰুকুষ্ট নামৰ পুত্ৰ আছে, তাৰ তাত প্ৰৱেশ হৈ মই সেই সকলোবোৰ দুষ্ট গন্ধৰ্বক নাশ কৰি দিম। মানে পুৰুকুষ্টত প্ৰৱেশ কৰি তাৰ তাত প্ৰৱেশ কৰি ভূতৰ দৰে প্ৰেতৰ দৰে প্ৰৱেশ কৰি মই সকলোবোৰ গন্ধৰ্বকে নাশ কৰি দিম। ইতি সিদ্ধম, যে কালে এনেকৈয়ে অলৌকিক কৰ্ম কৰে। এই প্ৰকাৰেই ই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাৰ জ্ঞান কৰিছে। বুদ্ধিয়কৰ বাবে সংকেতি যথেষ্ট। এতিয়া দাসে আপোনালোকক শুনাব গৈ আছে যে গীতাৰ জ্ঞানদাতাই 7ম অধ্যায়ৰ 12 নম্বৰ শ্লোকত কৈছে যে যিবোৰ ৰজগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, মানে সৃষ্টি যাৰ পৰা হয়, ৰজগুণৰ প্ৰভাৱৰ পৰা প্ৰত্যেক প্ৰাণী ইমানেই প্ৰেৰিত হয় যে সন্তান উৎপত্তি কৰে। আৰু শতগুণৰ পৰা হোৱা ভাৱ এয়া, মানে শতগুণৰ বাবে ইজনে আনজনৰ প্ৰতি প্ৰেম, মোহ, মায়া, মমতা জাগৃত হয় আনৰ প্ৰতি। আৰু তৃতীয়টোৰ পৰা সংহাৰ, ক্ৰোধ, তমগুণৰ পৰা, যি তমগুণৰ পৰা হোৱা, মানে শিৱদেৱৰ পৰা হোৱা যি ভাৱ আছে সেয়া সংহাৰ। এই 3 গুণৰ পৰা যিবোৰ হৈ আছে, ইয়াৰ নিমিত্ত কাৰণ মই হওঁ। গীতাৰ জ্ঞানদাতাই কয়, এয়া কাল হয়। আপোনালোকক সৃষ্টি ৰচনাৰ পৰা বহুবাৰ শুনাইছো, আকৌ শুনাম। ইয়াক এটা অভিশাপ দিয়া হৈছে এই ব্ৰহ্ম অক্ষৰ পুৰুষক। 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক ই নিত্য আহাৰ কৰে। ই এখন ব্ৰহ্মাণ্ডৰ শেষ ভাগত 21 ব্ৰহ্মাণ্ডৰ লোক আছে। ইয়াৰ 21খন ব্ৰহ্মাণ্ড আছে। 21 নম্বৰ ব্ৰহ্মাণ্ডৰ শেষ ভাগত ই এনেকুৱা স্থান এটা বনাইছে য'ত কোনেও গৈ চাব নোৱাৰে। এটা তপতশিলা আছে, তাৰ ওপৰত 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক সদায় ভজা হয়। এই শৰীৰটো ইয়াতেই থাকি যায়, কিন্তু এটা সূক্ষ্ম শৰীৰ আছে। তাৰ ভিতৰত আমি গোটেই জীৱনটো যিবোৰ খাওঁ, পান কৰোঁ, যিবোৰ নিচা কৰোঁ, তাৰ সূক্ষ্ম অংশত লিপ্ত হৈ যায়। আৰু সেই তপতশিলা ইমানেই গৰম হয়, তাৰ ওপৰত থৈ লেতেৰাবোৰ উলিওৱা হয়। জীৱ নমৰে, তাক জীৱ নমৰে। গতিকে এইবোৰ সি খায়। গতিকে ই এইটোৱেই ক'ব বিচাৰিছে যে যিবোৰ হৈ আছে ইয়াৰ নিমিত্ত কাৰণ ময়েই হওঁ। সেইবোৰত মই নাই আৰু সিহঁত মোৰ তাত নাই, কাৰণ ই এইবোৰতকৈ ভিন্ন হৈ থাকে। এতিয়া ইয়াত প্ৰসংগ চলি আছে বাবে ইয়াক সিদ্ধ কৰোঁ যে ৰজগুণ ব্ৰহ্ম হয়, শতগুণ বিষ্ণু হয়, তমগুণ শিৱদেৱ। তেতিয়াহে প্ৰসংগ আগবাঢ়িব। এতিয়া চাব, শিৱপুৰাণৰ পৰা সিদ্ধ কৰোঁ। এয়া চাব। এয়া গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হয় ইয়াৰ, এয়া চাব, সম্পাদক হ'ল হনুমান প্ৰসাদ পোদাৰ। আৰু এয়া ক'ৰ পৰা? এইখন ইয়াৰ পৰা প্ৰকাশিত। এয়া হ'ল ৰুদ্ৰ সংহিতা। আৰু সংক্ষিপ্ত শিৱপুৰাণ, পৃষ্ঠা নম্বৰ 110, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত, সচিত্ৰ মতা টাইপ। এই প্ৰকাৰেই ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ, এই 3 দেৱতাৰ মাজত গুণ আছে। মানে ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শংকৰ। এই 3 দেৱতাৰ মাজতেই গুণ আছে, কিন্তু শিৱক গুণাতীত বুলি মনা হয়। তেওঁ এই 3 জনতকৈ বেলেগ। আৰু ইয়েই গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 স্পষ্ট কৰিছে যে এই 3 গুণৰ পৰা যিবোৰ হৈ আছে, ৰজগুণৰ পৰা হোৱা ভাৱ, শতগুণৰ পৰা হোৱা স্থিতি, ৰজগুণৰ পৰা হোৱা উৎপত্তি আৰু শংকৰৰ পৰা হোৱা সংহাৰ, এই 3ওৰে ইয়াৰ মূল কাৰণটো ময়েই হওঁ। ইয়াৰ কাৰণেই হৈ আছে, কাৰণ ই 1,00,000 মানৱ হৰিধাৰী প্ৰাণী সদায় খাব লাগে। আৰু ই কয় যে মই এওঁলোকত নাই আৰু এওঁলোক মোৰ তাত নাই। এতিয়া ই ইয়াতো নিজেই কৈ আছে সি এওঁলোকতকৈ বেলেগ হয়, ভিন্ন। এতিয়া এই কনচেপ্ট আৰু ক্লিয়াৰ কৰিব লাগিব। ইয়াত আৰু এটা আশংকা উৎপন্ন হ'ব যে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ বেলেগো আছে। এজন যি 8 ৰুদ্ৰৰ, 11 ৰুদ্ৰৰ মুৰব্বী, সেইজন ৰুদ্ৰ বেলেগ। আৰু সেই সকলোবোৰ ৰুদ্ৰৰ মুৰব্বী এই শংকৰো হয়, তমগুণ শংকৰ।
গতিকে ইয়াকো ৰুদ্ৰ বুলি কোৱা হয় আৰু 11 ৰুদ্ৰ বেলেগো আছে। গতিকে এয়াও স্পষ্ট কৰিব লাগিব যে এয়া ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ আৰু এই মহেশ এওঁলোকতকৈ বেলেগ এওঁলোকৰ পিতা। এয়া চাব, এসময়ত যেনেকৈ দাসে কৈছিলে যে ব্ৰহ্মা আৰু বিষ্ণুৰ নিজৰ মাজতে এই কথাত যুদ্ধ লাগি গ'ল। ব্ৰহ্মাদেৱে ক'ব ধৰিলে যে তুমি মোৰ পুত্ৰ হয় বিষ্ণুদেৱক, আৰু বিষ্ণুদেৱে ক'লে যে তুমি মোৰ পুত্ৰ। এওঁলোকৰ মাজত কাজিয়া হ'ল। এওঁলোকৰ মাজত এটা লিংগ থিয় কৰাই দিলে, স্তম্ভ, তেজোময় স্তম্ভ, আৰু তেতিয়া সিহঁতে যুদ্ধ বন্ধ কৰিলে। তাৰ আৰম্ভণি আৰু শেষ বিচৰাত লাগিল। তাৰপিছত তাত নিজৰ পুত্ৰ শিৱৰ ৰূপত সি নিজেই আহি থিয় হ'ল, এই কাল ভগৱান। আৰু পিছত ই কেনেকৈ সম্বোধন জনালে ব্ৰহ্মা আৰু বিষ্ণুক শুনিব। এয়া হৈছে বিদ্বেশ্বৰ সংহিতা আৰু সংক্ষিপ্ত শিৱপুৰাণ 24 নম্বৰ পৃষ্ঠাত। এয়া অলপমান চাওক ইয়াত। ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এয়া লিংগ থিয় কৰাই দিলে, স্তম্ভ, তেজোময়। পিছত আকৌ ইয়ালৈ আহি কি ক'লে? ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, সৃষ্টি ইত্যাদি 5 কৃত্যৰ লক্ষণ কি হয়? এয়া আমি দুজনক কওক। ভগৱান শিৱই ক'লে, এয়া কাল হয়, এওঁলোকৰ পিতা। ভগৱান শিৱই ক'লে, মোৰ কৰ্তব্য বুজাটো অত্যন্ত গহীন, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তাৰ বিষয়ে ক'ম। 24-25 পঢ়িলোঁ, এতিয়া 26 পঢ়িম। আমাৰ কাণত অহাখিনি পঢ়িম। ইয়ালৈ আহিলোঁ আমি তলত। পুত্ৰসকল, ব্ৰহ্মা আৰু বিষ্ণুক এই কালে কৈ আছে, পুত্ৰসকল, তোমালোক দুজনে তপস্যা কৰি সম্পন্ন হোৱা মই, প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য, মানে 2টা বিভাগ, এই 2টা জব প্ৰাপ্ত কৰিছা। আৰু এই দুয়োটাই তোমালোকৰ বহুত প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰ নহয় 2টা উত্তম কৃত্য, সংহাৰ আৰু তিৰুভাৱ প্ৰাপ্ত কৰিছে। এতিয়া চাব, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ 2জন পুত্ৰটো হৈ গ'ল। এইফালে ৰুদ্ৰ আৰু মহেশ্বৰ এই দুজনতকৈ আকৌ বেলেগ, অৰ্থাৎ 4জন হ'ল, আৰু কোৱাজন এওঁলোকৰ পিতা এওঁলোকতকৈ বেলেগ। এতিয়া আকৌ চাওঁ, ইয়াত স্পষ্ট হৈ যাব। ইয়াত চাব, মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ দিছিলোঁ, যি ওমকাৰৰ ৰূপত প্ৰসিদ্ধ, আৰু সেয়া বহুত মংগলকাৰী মন্ত্ৰ। সৰ্বপ্ৰথমে মোৰ মুখেৰে ওমকাৰ প্ৰকট হ'ল, যি মোৰ স্বৰূপৰ বোধ কৰোঁতা। ওমকাৰ বাচক হয়, মই বাস্য। এই মন্ত্ৰ মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে সদায় মোৰেই স্মৰণ হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰৰ, পশ্চিম মুখেৰে উকাৰৰ, দক্ষিণ মুখেৰে মকাৰৰ, আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দু তথা মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকাশ্য হৈছে। এই প্ৰকাৰে 5 অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলোবোৰ অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা আখৰ হৈ গ'ল। এতিয়া ইয়াত আমি চাব লাগিব যে ওম যি এটা আখৰ আছে, এয়া ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পিতৃৰ হয়। আৰু তেওঁ কোন হয়? তেওঁ ব্ৰহ্ম হয়। সি কাল হয়। এয়া ব্ৰহ্মৰ মন্ত্ৰ ওম। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13। এয়া গীতাৰ জ্ঞানদাতাই গীতাত কৈ আছে, এইটো স্পষ্ট হ'ব। ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুসম্ৰণ। এয়া চাব, এতিয়া আমি শিৱপুৰাণ থৈ দিলোঁ, শ্ৰীমদ ভাগৱত গীতাখন ল'লোঁ। গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত 8ম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ এয়া 13 নম্বৰ শ্লোক ইয়াত আৰম্ভ হৈছে। 13 নম্বৰ শ্লোকটো ইয়াত আছে। ইয়াত কি আছে? ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুসম্ৰণ য়ে প্ৰিয়াতি তজম দেহম সয়াতি পৰমাম গতিম। গীতাৰ জ্ঞানদাতাই কৈ আছে যে মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ ওম ইতি একাক্ষৰম, এয়া ওম এটা আখৰ হয়, নাথিং এলছ।
ব্যৱহাৰণ মানে উচ্চাৰণ কৰি, অনুস্মৰণ স্মৰণ কৰি। এই প্ৰয়াতি তেজম দেহম, যিয়ে সংসাৰ হৰি এৰি যোৱা সময়লৈকে ইয়াৰ জপ কৰে। সয়াতি পৰমাম গতিম, ইয়াৰ স্মৰণ কৰি কৰি যিয়ে হৰিৰ এৰি যায়, সয়াতি পৰমাম গতিম। এই ওমৰ পৰা পাবলগীয়া এই ইয়াত উদাহৰণ দিছে, যি পুৰুষে ওম এয়া এটা আখৰ হৈ গ'ল ইতি এই এটা আখৰৰ ব্ৰহ্ম উচ্চাৰণ কৰি কৰি মই নিজ ব্ৰহ্ম মনত কৰি হৰিৰ ত্যাগ কৰি যায় সেই পুৰুষে পৰম গতি প্ৰাপ্ত কৰে। এতিয়া ইয়াৰ পৰা এয়া সিদ্ধ হ'ল, সেইফালেতো শ্ৰী শিৱপুৰাণত, শিৱ মহাপুৰাণত স্পষ্ট হৈ গ'ল যে এই গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম বিষ্ণু মহেশ্বৰ, ৰুদ্ৰ আৰু মহেশ্বৰতকৈ ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উপৰি যিজন পঞ্চম, তেওঁ এওঁলোকৰ পিতা। শিৱপুৰাণত এয়া বাৰ্তা দি আছে আৰু তেওঁ কৈ আছে যে মোৰ ওম মন্ত্ৰ আছে। এই 5 অৱয়ৱেৰে একীভূত হৈ এটা ওমকাৰ, প্ৰণৱ ৰূপত ওমকাৰ এটা আখৰ হৈ গ'ল। আৰু ইয়াৰ অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাত এয়া স্পষ্ট কৰি আছে, এই গীতাই জ্ঞান দি আছে যে ওম ইতি একাক্ষৰম, যি এটা আখৰ আছে সেয়া মাম ব্ৰহ্মৰ এটা আখৰ হয়, নাথিং এলছ। আৰু স্মৰণ কৰি কৰি ইয়াৰ উচ্চাৰণ কৰি কৰি স্মৰণ কৰি এই প্ৰয়াতি তেজম দেহম, যিয়ে হৰিৰ এৰি যায়, অন্তিম সময়লৈ স্মৰণ কৰে, সয়াতি পৰমাম গতিম, তেওঁ পৰম গতিক প্ৰাপ্ত হয়। কি পৰম গতিক? যি জপেৰে পাব, সেয়া কি? ব্ৰহ্মলোক। এতিয়া আপুনি দেৱী ভাগৱতত পঢ়িছিলে যে দেৱীয়ে কৈ আছে হিমালয় ৰজাক যে গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত দেৱী ভাগৱত সচিত্ৰ মতা টাইপ, যাৰ 562 আৰু 63 নম্বৰ পৃষ্ঠাত দেৱীয়ে য'ত নিজে স্পষ্ট কৰি আছে হিমালয় ৰজাক সকলোবোৰ পূজা ত্যাগ কৰা, কেৱল ব্ৰহ্ম জপ কৰা, তেওঁৰ কেৱল ওম মন্ত্ৰ আছে, তেওঁ ব্ৰহ্মলোকত থাকে, তেওঁক পাবা। গতিকে ওম নামৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 লিখা আছে, ব্ৰহ্মলোক পৰ্যন্ত সকলো পুনৰাবৃত্তিত আছে, তালৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। এয়া চাব, এইখন সেইখনেই শ্ৰীমদ ভাগৱত গীতা। ইয়াৰ 8ম অধ্যায়ৰ এতিয়া 16 নম্বৰ শ্লোকত কি কৈছে? হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলোৱে পুনৰাবৃত্তিত আছে। পুনৰাবৃত্তিৰ ইহঁতে ইয়াত বিশ্লেষণো দিছে, অৰ্থাৎ যাক প্ৰাপ্ত কৰাৰ পিছতো আকৌ সংসাৰলৈ আহিব লাগিব, এনেকুৱা। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে ইয়াৰ পৰা পৰম গতি নাপায়, কাৰণ যেতিয়ালৈকে জন্ম মৃত্যু আছে তেতিয়ালৈ এই জীৱ সুখী হ'ব নোৱাৰে। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4ত কৈছে যে তত্ত্বদৰ্শী সন্ত আৰু তত্ত্বজ্ঞানৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, য'ত যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। গতিকে এতিয়া যি প্ৰসংগ চলি আছে, ইয়াত যিহেতু এইটো প্ৰসংগ চলি আছে যে আমি এই শ্ৰী বিষ্ণুদেৱ শিৱদেৱৰ যে পূজা কৰি আছিলোঁ ইষ্ট ৰূপত, আৰু ভগৱান 600 বছৰ আগতে আহিছিলে কবিৰ দেৱ, তেওঁ কৈছিলে 3 দেৱ কি जो करते भक्ति उनकी कदे ना होवे मुक्ति। এতিয়া চাব, পৰমাত্মাই কৈছিলে এওঁলোক ভগৱান নহয়, যাক পুজি আছা এওঁলোকে তোমালোকক একো লাভ দিব নোৱাৰে। এতিয়া এই প্ৰমাণেই আপোনালোকক শ্ৰী শিৱ পুৰাণত দিওঁ, এই বিষ্ণু আৰু ব্ৰহ্মা এওঁলোক ভগৱান নহয়, মালিক নহয়, যাৰ আমি পূজা কৰিছিলোঁ। এয়া চাব, শ্ৰী শিৱ মহাপুৰাণ হিন্দী টিকা সহিত ভাগ 1। এইখন ক'ৰ পৰা প্ৰকাশিত? এইখন হ'ল শ্ৰী শিৱ মহাপুৰাণ, বিদ্যাৱাৰিধি পণ্ডিত জ্বালা প্ৰসাদ দেৱ মিশ্ৰকৃত হিন্দী টিকা সহিত। এই সকলোবোৰ চাই লওক। ক্ষীণৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই 4। এতিয়া ইয়াক মুম্বাই বুলি কয়। ইয়াৰে আপোনালোকক লৈ যাওঁ বিদ্বেশ্বৰ সংহিতাৰ 11 নম্বৰ পৃষ্ঠাত। এয়া চাব, পৃষ্ঠা নম্বৰ 11, শিৱ মহাপুৰাণ পৃষ্ঠা নম্বৰ 11, বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 6। নন্দিকেশ্বৰে কৈছে
হে যোগেন্দ্ৰ, আগতে এসময়ত ভগৱান বিষ্ণুৱে সেই শয্যাত নিজৰ গৰুড় আদি পাৰ্ষদৰ সৈতে সংযুক্ত হৈ লক্ষ্মীৰ সহিতে শয়ন কৰিছিলে, বিশ্ৰাম কৰিছিলে। সেই সময়ত ব্ৰহ্মজ্ঞানীৰ শ্ৰেষ্ঠ ব্ৰহ্মাদেৱ নিজ ইচ্ছাৰে তালৈ আহিলে। সকলো প্ৰকাৰে সুন্দৰ শয্যাত শয়ন কৰি থকা কমললোচন ভগৱান বিষ্ণুক সুধিব ধৰিলে, তুমি কোন হয়, যিয়ে মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা বৎস? পুত্ৰ, উঠা, চোৱা তোমাৰ স্বামী আহিছো। ব্ৰহ্মদেৱে কৈছে বিষ্ণুদেৱক, মই তোমাৰ মালিক আহিছো। অহা গুৰুক দেখি যিয়ে অভিমান কৰে, সেই দ্ৰোহী মূৰ্খই পৰাচিত কৰাটো উচিত। এয়া শুনি বিষ্ণুদেৱৰ অন্তঃকৰণতো ক্ৰোধ আহিল, কিন্তু তেওঁ বাহিৰত দেখুওৱা নাছিলে। বাহিৰৰ পৰা শান্তই থাকিল আৰু ক'লে, বৎস পুত্ৰ, তোমাৰ মংগল হওক, বহা, এই আসনত বিৰাজমান হোৱা। এই সময়ত তোমাৰ নেত্ৰ কুটিল আৰু মুখ বক্ৰ কিয় হৈ আছে? মানে মুখখন বেকা কিয় কৰি থৈছা? চকু বেকা কিয় কৰি থৈছা ক্ৰোধত? ব্ৰহ্মাদেৱে ক'লে, হে বৎস বিষ্ণু, হে পুত্ৰ বিষ্ণু, তোমাৰ সময়ৰ প্ৰভাৱত অভিমান হৈছে। হে পুত্ৰ, মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতামহ হওঁ। বিষ্ণুদেৱে ক'লে, এই সকলোবোৰ জগতটো মোতেই স্থিত। তুমি চোৰৰ দৰে কি প্ৰকাৰে নিজৰ বুলি কৈ আছা? তুমি মোৰ নাভি কমলেৰে উৎপন্ন হৈছা, সেইবাবে তুমি মোৰ পুত্ৰ। মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ। নন্দিকেশ্বৰে ক'লে, এই প্ৰকাৰে ব্ৰহ্ম বিষ্ণু দুয়োজনেই ৰজগুণেৰে মুগ্ধ হৈ বিবাদ কৰিব ধৰিলে। মই শ্ৰেষ্ঠ, মই স্বামী, এনেকৈ কৈ ইজনে আনজনক মৰাৰ ইচ্ছাৰে যুদ্ধ কৰিবলৈ উৎসুক হ'ল। তেতিয়া সমগ্ৰ দেৱতাই বিমানত বহি সেই মহা অদ্ভুত যুদ্ধক চাবলৈ আহিলে আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষাবলৈ ধৰিলে। বাহ দেৱতাসকল, মগজু চোৱাই দেৱতাসকলৰ। দুজন ভাই ককায়ে কাটি মাৰি মৰিবলৈ ওলাইছে, ওপৰৰ পৰা ফুল বৰষাইছে যে মৰা কাটি। চাবাছ, বহুত ভাল কৰি আছা। ইয়াত পৰমাত্মাই কৈছে, ওপৰৰ পৰা তললৈকে বিজুলী পৰি আছে। দেৱতা বুলি কয় নিজক আৰু কাজিয়া কৰা চাই আছে তেওঁলোকে যে তললৈ আহি হাতযোৰহে কৰিব লাগিছিল, তেওঁলোকৰ মাজত থিয় হ'ব লাগিছিল যে হে ভগৱান, কাজিয়া নকৰে। আপোনালোক পূজ্য হৈও কাজিয়া কৰি আছে, আমাৰ ওপৰত কি প্ৰভাৱ পৰিব তেন্তে? কিন্তু এওঁলোকে ফুলহে বৰষাইছে যে লাগি মৰা, মৰি যোৱা। এওঁলোক বোলে আমাৰ দেৱতা। ধেক কি কয়, এতিয়া আমি বেছি নহয়, আমাৰ প্ৰয়োজনীয় খিনি ল'ম, সাৰাংশ ল'ম। তাৰপিছত কি হ'ল, এওঁলোকৰ মাজত সেই কাল ভগৱানে এওঁলোকৰ পিতৃয়ে এডাল স্তম্ভ থিয় কৰাই দিলে, পিলাৰ, যাক লিংগ বুলি কয়। বহুত তেজময়, তাৰ ইমূৰ সিমূৰ একো নাছিলে। তেতিয়া দুয়োজনে কাজিয়া কৰা বন্ধ কৰিলে, ইমূৰ সিমূৰ বিচাৰিব ধৰিলে। তেতিয়া সি স্বয়ং আহিলে আৰু কি ক'বলৈ ধৰিলে চাব। এতিয়া পঢ়িম বিদ্বেশ্বৰ সংহিতাৰ পৃষ্ঠা, এয়া 17 নম্বৰ পৃষ্ঠা। আগতে 11 নম্বৰ পঢ়িছিলোঁ, এতিয়া 17টো পঢ়িম। বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9। আগতে 6 পঢ়িছিলোঁ। এতিয়া কি কৈছে? নন্দিকেশ্বৰে কৈছে এই প্ৰকাৰে, ভগৱানে নম্ৰ হোৱা ব্ৰহ্মা আৰু বিষ্ণুক অনুগ্ৰহ কৰি যুদ্ধত কৈছে সি দুজনৰে তেওঁলোক দুজনৰ অজ্ঞানতা আৰু মূৰ্খামিক দূৰ কৰাৰ অৰ্থে দুয়োজনকে ক'লে, ভগৱানে এই কালে এওঁলোকৰ পিতৃয়ে কি কৈছে, মোৰ সাকাৰ আৰু নিৰাকাৰ ভেদেৰে দুটা স্বৰূপ আছে, কিন্তু আৰু ঈশ্বৰ নাই। সেইকাৰণে তেওঁৰ দুটা স্বৰূপ হ'ব নোৱাৰে। প্ৰথমে স্তম্ভৰূপ, মানে প্ৰথমতেতো পিলাৰ থিয় কৰাই দিলে আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলে। সেই শিৱৰূপত আহি থিয় হৈ গ'ল, ধাৰণ কৰিলে। সেইবাবেই ব্ৰহ্মৰূপ সাকাৰ হয়। পিলাৰক ব্ৰহ্মৰূপ বুলি কৈছে আৰু ঈশ্বৰৰূপ সগুণ হয়। শিৱৰূপত আহি থিয় হৈ গ'ল সি। মোৰ এই দুয়োটা ৰূপেই সিদ্ধ, আন কাৰোৰে নহয়, হ'ব নোৱাৰে।
হ'বই নোৱাৰে। এইকাৰণে তোমালোক দুয়োজনকে অথবা আনক ব্ৰহ্ম আৰু বিষ্ণুক কৈ আছে ঈশ্বৰত্বৰ প্ৰাপ্তি হ'ব নোৱাৰে। তোমালোক দুয়োজনে অজ্ঞানতাৰে নিজকে ঈশ্বৰ বুলি মানিছা, নিজকে ভগৱান বুলি মানিলা। এইটো বহুত অদ্ভুত হ'ল। ইয়াক দূৰ কৰিবলৈকে মই ৰণস্থানলৈ আহিছো। এতিয়া তোমালোক দুয়োজনে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা। মোৰ প্ৰসাদেৰে লোকত সকলোৱে অৰ্থ প্ৰকাশ কৰে। ইয়াত কি কৈছে? ময়েই ব্ৰহ্ম হওঁ, ময়েই পৰব্ৰহ্ম, মোৰেই সাকাৰ নিৰাকাৰ ৰূপ আছে। ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ হওঁ। অনুগ্ৰহ আদিয়েই মোৰ কৃত্য। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যদি মানুহে শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা আচৰণ কৰে তেন্তে তেওঁ যিমানেই ভক্তি সাধনা নকৰক কিয় লাভৰ ঠাইত হানিয়ে হয়। নেপালৰ দাৰ্চুলা জিলাৰ নিবাসী যোগেন্দ্ৰ চন্দ্ৰৰ কাহিনীও কিছু তেনেকুৱাই। যোগেন্দ্ৰ চন্দ্ৰ আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়ালে ব্ৰহ্মা, বিষ্ণু, মহেশ তথা দেৱী দুৰ্গাৰ ভক্তি সাধনা কৰি আহিছিল। কিন্তু ইয়াৰ পিছতো লাভৰ সলনি তেওঁলোকৰ জীৱনত লোকচান হৈ আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে অত্যন্ত পীড়িত আছিল। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছিল যে তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সৌভাগ্যক্ৰমে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰে, যাৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। আহক জানো যোগেন্দ্ৰ চন্দ্ৰই কিয় নিজৰ পৰম্পৰাগত ভক্তি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। শুনো আহক যোগেন্দ্ৰ চন্দ্ৰৰ কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? যোগেন্দ্ৰ চন্দ। যোগেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও লালি, জিলা দাৰ্চলা, মহাকালী অঞ্চল, নেপালৰ বাসিন্দা। যোগেন্দ্ৰ, আপুনি ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলে? 1/11/2010 মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই হনুমান দেৱৰ 22 বছৰলৈকে মই সাধনা কৰিছিলোঁ আৰু লগতে ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু মা দুৰ্গাৰ আৰু ভাগৱতীৰ পূজা কৰিছিলোঁ, য'ত আমি প্ৰতিবাৰে মাহত বা বছৰত প্ৰতিবাৰেই বলি দিছিলোঁ। আৰু দুৰ্গা মাৰ পূজা বছৰত ভাগৱত আৰু হিন্দু সমাজৰ মতে যি ভাগৱত হয় সেয়া কৰিছিলোঁ। 9 দুৰ্গাৰ পূজা কৰিছিলোঁ আৰু য'ত বছৰত বহুত খৰচ হৈছিল কিন্তু লাভ একো পোৱা নাছিলোঁ আমি। ঘৰত বেছি সমস্যাহে হৈছিল। ঘৰত কেতিয়াবা মোৰ ল'ৰা ছোৱালী বেমাৰত পৰিছিল, কেতিয়াবা মা বেমাৰত পৰিছিল আৰু ঘৰত হাই কাজিয়া বহুত বেছি হৈছিল। আৰু ভূত প্ৰেতৰ ইমান বেছি তাণ্ডৱ আছিল যে ঘৰত সকলো সময়ত সদায় সংঘাত আৰু হাই কাজিয়াৰ বাহিৰে আন একোৱে হোৱা নাছিল। আৰু দেউতা আৰু মাৰটো সদায়ে হাই কাজিয়া হৈছিল, যাৰ কাৰণে মই বহু সমস্যাৰ সন্মুখীন হৈছিলোঁ। আৰু গোটেই জীৱনটোত মানে পূজা ইমান কৰিছিল, মায়েও প্ৰায় বহুত বেছিয়ে পূজা কৰিছিল। মা দুৰ্গাৰ আমাৰ গাঁৱত যি ভগৱতীৰ মন্দিৰ আছিল তাত সদায়ে চাকি জ্বলাইছিল, সদায় তাত পূজা অৰ্চনা কৰিছিল। ঘৰতো মন্দিৰ সাজি লোৱা হৈছিল য'ত প্ৰতিদিনে পূজা কৰিছিল। কিন্তু সেই পূজাৰ পৰা একো লাভো হোৱা নাছিল আৰু দিনে ৰাতিয়ে ঘৰত কাজিয়া আৰু ঘৰত ইমান সমস্যা হৈছিল যে আমি বহুত ধাৰত পৰিবলগীয়া হৈছিল। আমাৰ প্ৰায় 18-20 লাখ টকাৰ ধাৰ হৈ গৈছিল। গতিকে মই বহুত চিন্তাত আছিলোঁ যে এই ধাৰো বাঢ়ি গৈ আছে আৰু ঘৰত একো লাভেই হোৱা নাছিল। আৰু শ্ৰীমতীও বহুত বেমাৰত আছিল। তেওঁৰ এখন ভৰিত সদায়ে বহুত বিষ অনুভৱ কৰিছিল। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি সমস্যা আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা সমাধান হ'লনে? হয়, বহুত বেছি ভাল হ'ল। মোৰ মানসিক চাপ বহুত আছিল আৰু যি শৰীৰত মোৰ বিষ আছিল, বেকবনত পেৰালাইছৰ চিকাৰো হৈছিলোঁ। এইফালে ইয়াৰ পৰা গোটেই শিৰ ব্লক হৈ গৈছিল আৰু এই শৰীৰ মোৰ দুৰ্বল হৈ গৈছিল। প্ৰায় 50-52 কেজিৰ হৈ গৈছিলোঁ মই নিজেই। ইমান চিন্তাত আছিলোঁ যে মোৰ কি হ'ব আৰু মই ভাবি আছিলোঁ যে শৰীৰ একেবাৰে কামৰ যোগ্য নাছিল। মই মানে এক্সাৰচাইজো বহুত বেছি কৰিছিলোঁ আগতে আৰু এসময়ত এনেকুৱা আছিল যে মই 500 বেন আৰু 500 চিটাপ আৰ্মিত
থকাৰ বাবে মই সকলো এক্সাৰচাইজ কৰিছিলোঁ 5 কিলোমিটাৰ ডিবিটি আৰু এইবোৰ এক্সাৰচাইজ কৰিছিলোঁ মই। কিন্তু মোৰ এনেকুৱা হৈছিল এসময়ত এই 500 বেঞ্চ চিট-আপ লগোৱা মানুহজনৰ এসময়ত এখোজো আগবাঢ়িবলৈ সমস্যা হৈছিল। তেতিয়া মই বুজিলোঁ যে এই জীৱনটো ব্যৰ্থ হৈ গৈছে। এতিয়া মই কি কৰোঁ? তেতিয়া মই ভগৱানক বিচাৰিলোঁ। হে ভগৱান, মা দুৰ্গাক প্ৰাৰ্থনা কৰিলোঁ, হে মা মোৰ শৰীৰটো ঠিক কৰি দিয়া। মই বহু সমস্যাৰ সন্মুখীন হৈছোঁ, মগজুৱে কাম নকৰা হৈ গৈছে। তেতিয়া তাৰপিছত কোনো ফালৰ পৰা যেতিয়া লাভ নাপালোঁ, তেতিয়া মই আত্মহত্যা কৰা পৰ্যন্ত ভাবিব লৈছিলোঁ, কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মই আৰাম পালোঁ আৰু মোৰ এই অল্পায়ুত যি মৃত্যু আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে। মোৰ পত্নী বহুত বেমাৰত আছিল, যি এই পেট ফুলি একদম ডাঙৰ পেট হৈ গৈছিল। সেইকাৰণে যেতিয়া ইয়াৰে ডক্তৰক দেখুৱালোঁ, পিলিভিতত এজন ডক্তৰ আছে প্ৰীতি সিং, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তাত যোৱাৰ পিছত তেওঁ ক'লে যে এওঁৰ বচাটোতো একেবাৰে অসম্ভৱ, 99% ঠিক হ'ব নোৱাৰে আৰু এওঁক লক্ষ্ণৌলৈ লৈ যোৱা, ইয়াত আমি একো কৰিব নোৱাৰোঁ। বহুত ডাঙৰ হস্পিটেল আছিল, প্ৰীতি সিং বহুত ডাঙৰ ডক্তৰ আছিল তাৰ। লক্ষ্ণৌলৈ ৰেফাৰ কৰিলে তেওঁ, কিন্তু লক্ষ্ণৌলৈ আহি আকৌ তেওঁক মই ঘৰলৈ লৈ গ'লোঁ। নেপাললৈ যোৱাৰ পিছত কোনোবাই ক'লে যে চিটৱানলৈ লৈ যাবা। গতিকে তাত যোৱাৰ পিছত মই গম পালোঁ যে এতিয়া এওঁৰ বচাটো অসম্ভৱ। প্ৰায় 5 কিলোৰ ৰিপৰ্টত দেখুৱালে 5 কিলোৰ যি টিউমাৰ আছিল, এই 5 কিলোৰ টিউমাৰ বহুত ডাঙৰ হৈ যায়। ইয়াৰ বাবে খাবও নোৱাৰে, শুবও নোৱাৰে। গাঁৱত সকলোৱে ক'ব ধৰিলে যে এওঁ আৰু নাবাচে, 2-3 দিনৰ ভিতৰত এওঁৰ মৃত্যু হ'ব। সকলোৱে ক'বলৈ ধৰিছিল এনেকৈ। যি কাৰণে কি কৰিম ভাবি পোৱা নাছিলোঁ, সেইকাৰণে গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গতিকে গুৰুদেৱৰ দয়াৰে গুৰুদেৱে ক'লে যে পুত্ৰ ঠিক হৈ যাব, পৰমাত্মাই দয়া কৰিব বুলি ক'লে। সেই টিউমাৰ অপাৰেশ্যনৰ দ্বাৰা ওলোৱা হ'ল। সেই টিউমাৰ যি 5 কিলো ওজনৰ আছিল, ডক্তৰে চাই যি কৈছিল যে এই 5 কিলোৰ টিউমাৰ এয়া অপাৰেশ্যনেৰেও ঠিক কৰিব নোৱাৰি, তেনেকৈ কৈ তেওঁলোকে ৰেফাৰ কৰি দিছিল। উত্তৰ প্ৰদেশৰ তিলিপিঠৰ ওচৰত যি ডক্তৰ আছে প্ৰীতি সিং, তেওঁক দেখাওঁতে তেওঁ কৈছিলে যে ভাই, এওঁৰ পেটতো ডাঙৰ টিউমাৰ আছে, এওঁৰ অপাৰেশ্যন হ'লেও বচাৰ সম্ভাৱনা একেবাৰে নাই, আমাৰ দ্বাৰা নহ'ব বুলি কৈ লক্ষ্ণৌ লৈ যাবলৈ ক'লে। গতিকে যেতিয়া আমি তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ, তাৰপিছত পত্নীৰ বাবে মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা কৰাৰ পিছত গুৰুদেৱৰ আদেশ আহিল যে ঠিক হৈ যাবা। গতিকে পৰমাত্মাৰ দয়াৰে সেই যি অপাৰেশ্যন ছাকচেছ হৈ গ'ল আৰু পত্নীৰ প্ৰাণ বাচিল। আজি প্ৰায় 5-6 বছৰ হৈ গ'ল মোৰ পত্নী সুস্থ অৱস্থাত আছে। মোৰ পিতৃও এবাৰ আশ্ৰমলৈ আহিছিল আৰু ময়ো সেই সময়ত ছাৰ্ভিচত আছিলোঁ। তাৰ পৰা সত্যলোক আশ্ৰম বৰবালালৈ আহিলোঁ। গতিকে গুৰুদেৱক দৰ্শন কৰিবলৈ মই লাইনত আছিলোঁ। মোৰ পিতৃ আৰু আমিতো কিবা আলোচনা কৰি আছিলোঁ। ইমানতে পিতৃ অচেতন হৈ পৰিল আৰু তেওঁৰ এই যি ডিঙি ইয়াৰ পৰা ঘূৰি ইয়ালৈকে আহি গ'ল। গতিকে পিছত বহু দেৰিলৈকে এইবোৰ চলি থাকিল। গুৰুদেৱৰ দৰ্শন কৰি আমি যেতিয়া গুচি আহিলোঁ, তেতিয়া এয়া কালৰ বহুত ডাঙৰ এটেক আছিল। তাত বহুত বেছি তেওঁৰ সমস্যা হ'বলৈ ধৰিলে। ডিঙি একেবাৰে ইয়াৰ পৰা ঘূৰি একেবাৰে বেকা হৈ গ'ল। আমি তাত কান্দিব ধৰিলোঁ, চিঞৰিব ধৰিলোঁ। তেতিয়া মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। সেই সময়তে গুৰুদেৱৰ দৰ্শন হ'ল আৰু গুৰুদেৱে আদেশ দিলে যে ঠিক হৈ যাব, চিন্তা নকৰিবা বুলি ক'লে। আৰু অমৃত জল বিচাৰিলোঁ। যেতিয়া অমৃত জল দিলে, পিতৃৰ যি ডিঙি একেবাৰে বেকা হৈ আছিল সেয়া চিধা হৈ গ'ল। আৰু তাতেই যি আশ্ৰমত নৰ্মেল হস্পিটেল ফাৰ্ষ্ট এডৰ বাবে বনাই থোৱা হয়, সাধাৰণ চিকিৎসা কৰাৰ পিছত পিতৃ আজি একেবাৰে সুস্থ। আমাৰ ঘৰত যি পিশাচৰ পূজা কৰা হৈছিল, বংশৰ সকলো মানুহ আহিছিল আৰু সেই পিশাচৰ পূজা বছৰত এবাৰ কৰা হয়, য'ত মায়েও তাতে বহুত বেছি কাম কৰিছিল আৰু ঘৰত শান্তিৰ বাবে সকলো কাৰ্য কৰা হৈছিল। কিন্তু এই পূজাৰে একো লাভ হোৱা নাছিল। ঘৰত আৰু বেছি সংঘাত হাই কাজিয়া হ'ব ধৰিছিল আৰু মোৰ নিজৰো পেটৰ বাধা আছিল।
যিয়ে শৰীৰত একেবাৰে কম্পন সৃষ্টি কৰিছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ তেতিয়া লাভ হ'ল। এবাৰ ঘৰত লেট্ৰিন বাথৰুম বনাবলৈ আমি গাঁত খান্দি থৈছিলোঁ, য'ত ল'ৰা ছোৱালীয়ে তাত নৰ্মেল কাম, সৰু সুৰা কাম কৰি আছিল। তেতিয়া মোৰ একেবাৰে সৰু ল'ৰাই ত্ৰিদেৱ যি তালৈ গৈ পালে, ওপৰত যি লোহা ৰখা আছিল সেয়া তাৰ মূৰত পৰি গ'ল। তাতেই সি বেহুচ হৈ গ'ল আৰু তাক উঠাই আমি দুয়ো, মোৰ পত্নী আৰু মই কান্দিবলৈ ধৰিলোঁ তাত, আৰু সি বেহুচ অৱস্থাত আছিল। গতিকে এই সময়তে গাঁৱৰ কেইজনমান লোক আহি ক'লে যে ইয়াক হাস্পতাললৈ লৈ যোৱা। মই ক'লোঁ যে ইয়াক হস্পিতাললৈ নিনিওঁ, যি হওক মোৰ গুৰুদেৱেই ঠিক কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে বুলি ক'লোঁ। গুৰুদেৱৰ দয়াৰে সেই সময়তে তুৰন্তে ল'ৰাটো অলপ চেতনা পালে আৰু তাৰপিছত তাত গুৰুদেৱৰ মন্ত্ৰ চলালোঁ আমি। তেতিয়া বহুত ভাল পালে সি। 2-3 দিনতে ল'ৰাই বিনা ঔষধতে ঠিক হৈ গ'ল। যি গাঁত খান্দিবলৈ লোহা থোৱা আছিল সেয়া বৰ দীঘল আছিল আৰু হঠাতে ওপৰৰ পৰা পৰিল, আৰু তাত এনেকুৱা কাঁইটৰ দৰে কিবা আছিল। তাৰ চিধা মূৰত লাগিলে আৰু প্ৰায় আধা ইঞ্চি প্ৰায় মূৰত সোমাই গ'ল একেবাৰে। ইমান তেজ বহুত বেছি ববলৈ ধৰিলে, নৰ্মেল হিচাপতকৈ বেছি। গুৰুদেৱক প্ৰাৰ্থনা কৰাৰ পিছত ঘৰতেই ঠিক হৈ গ'ল। মই নিচাৰো বহুত আসক্ত আছিলোঁ, যেনে মদ, চাধা, পাণ, গুটখা, ভাং সকলোবোৰে সেৱন কৰিছিলোঁ। যেতিয়া মই ঘৰলৈ গৈছিলোঁ ৰাতি 12 বজালৈকে মোৰ লগৰ যিমানবোৰ আছিল সকলো আহিছিল, আৰু মোৰ ছুটি কেনেকৈ শেষ হৈ গৈছিল মই গমেই নাপাইছিলোঁ। প্ৰায় 15-20 বটল মদ লৈ গৈছিলোঁ আৰ্মিৰ পৰা। সেই সকলো শেষ কৰাৰ পিছত আৰু কেইবা হাজাৰ টকাৰ মদ আৰু খাইছিলোঁ মই। সঞ্চয় 1 টকাও হোৱা নাছিল। আজি 11 বছৰ ধৰি পৰমাত্মাৰ দয়াত মোৰ এইবোৰ খোৱাটো দূৰৰ কথা, যদি কোনোবাই খায়ো মই কওঁ এইবোৰ বেয়া বস্তু নাখাবা। মই যি দুখৰ মাজেৰে পাৰ হৈ আহিলোঁ, একেবাৰে মোৰ শৰীৰত যি পেৰালাইছৰ সমস্যা আছিল, আত্মহত্যা কৰাৰ মোৰ যি প্ৰবল ইচ্ছা জাগিছিল, এনে লাগিছিল যেন মই এই সংসাৰত হাৰি গৈছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি মই জীৱিত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে আছোঁ। গতিকে মোৰ যিবোৰ বেয়া বস্তু মই সেৱন কৰিছিলোঁ, মদ, মাছ, মাংস, ভাং, গুটখা, পাণ, চাধা, এই সকলোবোৰ অভ্যাস মোৰ নোহোৱা হ'ল। মানুহবোৰে ক'ব ধৰিলে ইমানবোৰ বেয়া কাম কৰি ভাল হৈ দেখুৱাইছে, কিন্তু আজি মোৰ অৱস্থা দেখি সিহঁতে নিজেই কয় যে ই সঁচাকৈয়ে আগতকৈ বহুত ভাল হৈ গৈছে, এতিয়া একো নিচাই নকৰে। মোৰো বৰ ভাল লাগে যেতিয়া মানুহে কয় যে ই নিচা নকৰে। আৰু মই ইমান নিচা কৰিছিলোঁ, দিনে ৰাতি মদ খাইছিলোঁ, আৰু য'ত মোৰ বন্ধুবোৰৰ লগতো সম্পৰ্ক বেয়া হ'বলৈ ধৰিলে আৰু পইচাৰো লোকচান হৈ আছিল। আজি সকলো পইচা সঞ্চয়ো হৈ আছে আৰু ঘৰত বহুত সুখ শান্তিও হৈছে। ছাৰ, মই আপোনাক সুধিব বিচাৰিম, আপুনি কি কাম কৰে? হয়, মই ভাৰতীয় সেনাৰ জোৱান। নেপালৰ যি গোৰ্খা ৰেজিমেণ্ট, নেঞ্জিয়া বুলি কয়, ছেত্ৰী ইউনিট, তাত মই কৰ্মৰত। যিসকল মানুহে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকৰো সেই একে সমস্যা হৈ আছে, কি ক'ব তেওঁলোকক? দাসে বাৰ্তা কি দিব পাৰে? মই এয়া প্ৰাৰ্থনা কৰিব পাৰোঁ যে যি ধৰণে মোৰ ঘৰত এই দুখৰ পাহাৰ ভাঙি পৰিছিল আৰু মোৰ লগতো এই সমস্যাবোৰ হৈ আছিল, মই নিজেই আত্মহত্যা কৰা কথা পৰ্যন্ত ভাবিব লৈছিলোঁ। আজি যদি মই সকলো ফালৰ পৰা সুসম্পন্ন হৈ, যদি দুয়োজনে, মোৰ পত্নীও টিচাৰ আছিল আৰু মই নিজেও আৰ্মিত আছিলোঁ, দুয়োজনে কাম কৰাৰ বাবে পইচাৰো অভাৱ নাছিল। আজি গুৰুদেৱৰ দয়াত আজি যিহেতু মই সুস্থ হ'লোঁ, গতিকে মই ভক্ত সমাজক এয়াই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যি প্ৰকাৰে মোৰ দুখক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে, আপোনালোকেও এই যি কিতাপ জ্ঞান গংগা আৰু এই যি চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰীত যি নম্বৰ দিয়া হয় তাত যোগাযোগ কৰি কিতাপ বিচাৰিব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।